ৰাজনীতিত কৰ্তব্য থাকে, অধিকাৰ নাথাকে। অধিকাৰ আৰু কৰ্তব্য আপুনি ৰাষ্ট্ৰৰ পৰাহে আশা কৰিব পৰা যায় যে আপুনি সুনাগৰিক হোৱাৰ অধিকাৰৰ ভিত্তিত বা সুনাগৰিক হোৱাৰ কৰ্তব্যৰ ভিত্তিত আপুনি এখন ৰাষ্ট্ৰৰ পৰা অধিকাৰ বিচাৰিব পাৰে। কিন্তু ৰাজনীতিত এয়া সম্ভৱ নহয়। ৰাজনীতিত মাত্ৰ কৰ্তব্য থাকে, অধিকাৰ নাথাকে। তো ৰাজনীতি হৈছে এটা চিভিল ডিফেন্স। যেনেকৈ সামৰিক বাহিনীত ঊৰ্ধ্বতম কৰ্তৃপক্ষই দিয়া নিৰ্দেশ আমি চকু মুদি মানি ল'ব লগা হয়, ঠিক তেনেকৈ ৰাজনীতিটো আপুনি ঊৰ্ধ্বতম কৰ্তৃপক্ষই দিয়া নিৰ্দেশ আপুনি চকু মুদি মানি ল'ব লাগিব। সেই কথাটো সেইকাৰণে কোৱা হৈছে, কিছু কিছু ব্যক্তিয়ে ৰাজনীতি কৰাৰ নামত ৰাজনীতিৰ যিখিনি গভীৰতা, সেই গভীৰতাখিনি একেবাৰে কি কৰি পেলাই, একেবাৰে উপলুঙা কৰি পেলাই। গতিকে সেই উপলুঙাসূচক ৰাজনীতি হ'ব নালাগে। গণতন্ত্ৰ যদি বৰ্তি থাকিব লাগে, তেনেহ'লে ৰাজনীতি কৰা ব্যক্তিসকলে তাক সমাজ সেৱা হিচাপে মানি ল'ব লাগে। দ্বিতীয় কথাটো হৈছে ৰাজনীতি ব্যৱসায় নহয়, ই সমাজ সেৱা হয়। আপুনি ৰাজনীতিৰ পৰা ইনকম কৰিম বুলি, ৰাজনীতিৰ পৰা ঘটিম বুলি আশা কৰাৰ অৰ্থ যে গণতন্ত্ৰত ব্যাঘাত জন্মোৱা। ৰাজনীতি কৰিবৰ কাৰণে আপুনি মন মানসিকতাভাৱে প্ৰস্তুত হ'ব লাগিব। আপুনি ধনে ধানে প্ৰস্তুত হ'ব লাগিব যে সমাজ সেৱা কৰিবৰ কাৰণে আপুনি অগ্ৰসৰ হ'ব লাগিব। যদি সমাজ সেৱাৰ কাৰণে যদি অগ্ৰসৰ নহয়, বৃহত্তৰ সমাজ ব্যৱস্থাৰ কাৰণে আপুনি জেল হাজোত যাব লগা হ'লেও আপুনি কোনো ধৰণৰ ভয় কৰিব নালাগিব। আৰু আপুনি সঁচা কথাটোক সঁচাভাৱে প্ৰতিপন্ন কৰাত আপোনাৰ যিখিনি সাহসৰ প্ৰয়োজন হয়, সেই সাহসখিনি আপুনি গোটাব লাগিব আৰু দিব লাগিব। এনে মনোবৃত্তি যদি নাথাকে, তেনেহ'লে ৰাজনীতি নকৰাই ভাল। কিয়নো আপুনি ৰাজনীতি কৰাতকৈ আপুনি ব্যৱসায় কৰক। ব্যৱসায় কৰি আপুনি নিজৰ যিখিনি উদৰ পূৰাই ল'ব পাৰিব। কিন্তু এই কথাটো এইকাৰণে কৈছোঁ যে যোৱাকালি পঞ্চায়ত নিৰ্বাচনৰ যিটো নমিনেশ্যনৰ শেষ দিন হৈছে, তাত বহুখিনি আমি অনিয়ম দেখিছোঁ। বহু ৰাজনৈতিক দলৰ কিছু কৰ্মীয়ে পদত্যাগো কৰিছে আৰু এওঁলোকে টিকেটৰ দাবীদাৰ আছিল। টিকেট নোপোৱাৰ কাৰণে কিছুমানে কি কৰিছে, পদত্যাগ কৰিছে। আৰু কিছুমানে টিকেট পোৱাৰ পিছতো শাসক পক্ষৰ ওচৰত বিক্ৰী কৰিছে। কিন্তু এনে মানসিকতাৰে গণতন্ত্ৰ বৰ্তি নাথাকে। আৰু শাসক পক্ষইও বিৰোধীক চেপি ধৰি পেলাই ৰাজনীতি কৰিবলৈ যোৱাৰ মতলবটো হৈছে, ইয়াৰ অৰ্থ হৈছে গণতন্ত্ৰক ডিঙিত চেপি ৰখা আৰু ডিঙিত চেপি ধৰা। গতিকে এনেকুৱা দৃষ্টিভংগীৰে আপোনালোকক সেইকাৰণে সেই ভিডিঅ'টো মই বনালোঁ। আপোনালোকে কমেণ্ট নিশ্চয় দিব বুলি আমি আশা ৰাখিছোঁ যে ৰাজনীতিত কৰ্তব্য থাকে, অধিকাৰ নাথাকে। আপুনি যি দলেৰ কৰ্মী নহওক লাগে, আপুনি সামান্যতম এজন কৰ্মী হিচাপে ওপৰৰ নিৰ্দেশ যিকোনো সময়ত, যিকোনো পৰিস্থিতিত মানিবলৈ বাধ্য থাকিব লাগিব। ৰাজনীতি ব্যৱসায় নহয়। আপুনি ৰাজনীতিৰ পৰা ঘটিম বুলি ভাবিব নালাগিব। আৰু ৰাজনীতি কৰিবৰ কাৰণে মন মানসিকতাভাৱে পৰিপক্ক হ'ব লাগিব। আৰু কথাটো হ'ল, ৰাজনীতি কৰিবৰ কাৰণে বা সমাজখন সুৰক্ষিত কৰিবৰ কাৰণে, বৃহত্তম সমাজ ব্যৱস্থাৰ কাৰণে জেল হাজোতলৈ যাবলৈকো আপুনি প্ৰস্তুত থাকিব লাগে। সঁচা কথাটো সঁচা অৰ্থত উপস্থাপন কৰিবৰ কাৰণে আপোনাৰ যিখিনি মন মানসিকতা ঠিক থাকিব লাগিব, সেই দৃষ্টিকোণটো। আৰু কিবা কাৰণত ওপৰৱালাই আপোনাক টিকেট নিদিব পাৰে, কিন্তু আপুনি সমাজখনক ধৰি ৰখাৰ ক্ষেত্ৰত, সমাজখনক সেৱা কৰাৰ ক্ষেত্ৰত সেই যিটো ত্যাগ ধৈৰ্য আপোনাক লাগিব, যিদিনাখন আপুনি পৰিপক্ক হ'ব এই ত্যাগ আৰু ধৈৰ্যৰ জৰিয়তে, সেইদিনাখন আপুনিও ওপৰৱালা হ'ব। আৰু যিদিনাখন আপুনি ওপৰৱালা হ'ব, তলৰ মানুহবিলাকক কি কৰিবৰ কাৰণে, পৰিচালনা কৰিবৰ কাৰণে, সমাজখনক পৰিচালনা কৰিবৰ কাৰণে, সঁচাক সঁচা বুলি কৰিবৰ কাৰণে, জেল হাজোতৰ ভয় আঁতৰাবৰ কাৰণে আপোনাৰ যিখিনি শিক্ষা, যিখিনি সাহস, যিখিনি ত্যাগ, যিখিনি ধৈৰ্য, সেই ধৈৰ্যখিনি আনিহে ৰাজনীতি কৰা উচিত। গতিকে শাসক পক্ষলৈকো অনুৰোধ থাকিল যে বিৰোধীক ডিঙিত চেপি ধৰি আপোনালোকে ৰাজনীতি কৰিবলৈ যোৱাৰ অৰ্থই হৈছে গণতন্ত্ৰক ডিঙিত চেপি ধৰা। গতিকে এই সম্পৰ্কে আপোনালোকৰ মতামত দিব। আৰু যিসকল মানুহে দলক বেয়া পাইছে, আজিৰ পৰাই দলটোক ভাল পাই পেলাই নিজৰ দলটোক উত্থানৰ কাৰণে আপোনালোকে কৰ্মৰত বা কাম কৰিব বুলি আশা ৰাখি সামৰিছোঁ। ধন্যবাদ।